কি হ'ব মহানগৰীৰ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ভৱিষ্যত? চৰকাৰে পদপথো ভাঙিলে গ্ৰাহক আহিব কোনফালে? উৰণীয়া সেতু নিৰ্মাণ হৈ থাকক, পূৰ্বৰ দৰে ব্যৱসায়ো চলি থাকক। দীঘলী পুখুৰীৰ পৰা নিউ গুৱাহাটীলৈ উৰণীয়া সেতুখন নিৰ্মাণ হ'ব। নুনমাটিৰ দিশলৈ বাহনসমূহ অহা যোৱা সুচল হ'ব। চৰকাৰৰ দৃষ্টিত যান-জঁট কমিব। কিন্তু এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ভৱিষ্যত কি হ'ব? সংকুচিত হৈ আহিব ব্যৱসায়, সংকটত পৰিব অসংখ্য পৰিয়াল। বিকল্প ব্যৱস্থা কি? এটা দুটা কৰি 4টা বছৰ পাৰ কৰিব লাগিব এনেদৰেই। গ্ৰাহকৰ আগমন প্ৰায় বন্ধ হ'ব, বিক্ৰী হ্ৰাস পাব, লোকচানৰ গ্ৰাফডাল দিনক দিনে ঊৰ্ধ্বগামী হ'ব। ঋণ লোৱা প্ৰতিষ্ঠানসমূহৰ পৰা হেঁচা আহিব। পৰিয়ালসমূহ মহাসংকটত পৰিব। উৰণীয়া সেতু কিন্তু নিৰ্মাণ হ'বই। ব্যৱসায়ীসকল যে কেৱল উৰণীয়া সেতুখন নিৰ্মাণ হৈ থকা সময়তহে সমস্যাৰ সন্মুখীন হ'ব তেনে নহয়। উৰণীয়া সেতু নিৰ্মাণ হৈ যোৱাৰ পিছতো নতুন নতুন সমস্যাৰ সন্মুখীন হ'ব, যিটো জু-ৰোডৰ ব্যৱসায়ীসকল ইতিমধ্যেই সন্মুখীন হৈছে। উন্নয়ন সকলোকে লাগে, পৰিৱৰ্তনো লাগে, নিৰ্মাণ কাৰ্য লাগে, কিন্তু তাৰ বিনিময়ত সাধাৰণ নাগৰিকৰ আৰ্থিক দিশটোত যাতে বাধাৰ সৃষ্টি নহয় সেইটো লক্ষ্য ৰখা প্ৰয়োজন। উৰণীয়া সেতু নিৰ্মাণো হৈ থাকক, পূৰ্বৰ দৰে ব্যৱসায়ো চলি থাকক, তেনে এক পৰিৱেশ চৰকাৰে সৃষ্টি কৰাটো সকলোৱেই আশা কৰে। নিউজ ডেস্ক, নতুন সময়।